এজন নিবনুৱাৰ আত্মকথা। ২৫ লাখ কৰ্মসংস্থাপনহীন যুৱকৰ মাজৰ অন্নহাৰা বাস্ত্ৰুহাৰা ময়ো এজন। আত্মজাহৰ দুস্বপ্ন বুকুত দিন ৰাতি কঢ়িয়াই ফুৰা ময়ো এজন। নিষিদ্ধ সংগঠনৰ অংশীদাৰ হৈ অৰণ্য অভিমুখে গুচি যাব খোজা আৰু প্ৰাচুৰ্যৰ দুনিয়াখন ধূলিসাৎ কৰি নাই, মোৰ কোনো পৰিকল্পিত গঠনমূলক সপোন নাই। সম্প্ৰতি মই সংস্থাপনৰ বাবে এখন মহানগৰৰ অলিগলি পৰিভ্ৰমী ভাগৰ অনুভৱ কৰিছোঁ, কিন্তু জিৰাবলৈ এজোপা সেউজীয়া গছৰ দৰে প্ৰেয়সী কাষত নাই। তেওঁ ৰৈ ৰৈ ভাগৰ লগাত অন্য অৰণ্যৰ সন্ধানত গুচি গৈছে। সম্প্ৰতি বিচ্ছেদ আৰু ছিন্নমূল ভাৱনাই মোক অৱসাদৰ আন্ধাৰত যেন ভাঁচি দিছে। সম্প্ৰতি বিচ্ছেদ আৰু ছিন্নমূল ভাৱনাই মোক অৱসাদৰ আন্ধাৰত যেন ভাঁচি দিছে যে মোৰ ওপৰত কাৰো আৰু আগৰ দৰে ভৰসা নাই, বিশ্বাস নাই। মই যেন এই পৃথিৱীৰ জঘন্যতম অপৰাধী, মই যেন পৃথিৱীৰ পোহৰহীন এক মৃত নক্ষত্ৰ। এদিন এই পৃথিৱীৰ তমসানাখি উজ্বলি উঠিম বুলি তেওঁলোকে আশা কৰিছিল। মোৰ মা দেউতা, ভাই ভনী সকলোৱে চকু মেলি চাই আছিল মোলৈ। এতিয়া মোৰ আগমনত তেওঁলোক হৈ উঠে তিক্ত, বিৰক্ত। মোৰ এই অসহায়তাৰ বাবে দায় কৰিম কাক? স্কুল, কলেজ, মাৰ্কছ, বিশ্বায়ন নে সামন্ত চৰকাৰক? গান গোৱাৰ কথা আছিল, সুৰ দিব নোৱাৰিলোঁ। চিঠি লিখাৰ কথা আছিল, আখৰ পাহৰিলোঁ। সম্প্ৰতি মই দিগন্তত বন্দী মুকলি চৰাই এটা, মোক লৈ আকাশ, মেঘ, শিমলু ফুল, কোনো সুখী হ'ব পৰা নাই। ঠিক আছে তেন্তে আঁচনি যুগুতোৱা যাওক। ২৫ লাখ নিবনুৱা একেখন পথাৰত থিয় হোৱা হওক। হয় পথাৰ চহ কৰোঁ, অন্যথা জ্বলাই পেলাওঁ দেশ। হয় পতাকালৈ ওলাই যাওঁ, অন্যথা পৰিৱৰ্তন কৰোঁ দেশ মৃত্তিকাৰ তেজ। হয় বঠাৰে ঘোলা কৰোঁ পানী, অন্যথা উভতাই বোৱাওঁ নদী। কিবা এটা কৰোঁ আহক, মৰি মৰি জীয়াতকৈ মৰা মৰি খেলোঁ। ২৫ লাখ মনত ৰাখিব সতীৰ্থসকল, মুঠেই কম নহয়। হাহাকাৰ কৰিবলৈ মুঠেই কম নহয়।